নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনালো। পুনৰ আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো আপোনালোকলৈ। আশা কৰো আপোনালোকৰ আগন্তুক যিকোনো কামৰ কাৰণে সহায় হ'ব বা কমন পৰিব। তো এইকেইটা বিশেষকৈ আগন্তুক আসাম পুলিচ এবি ইউবি এছআই আৰু এডিআৰই গ্ৰেড 4 গ্ৰেড 3 কাৰণে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ প্ৰথম কুৱেশ্যনটো আছে, হু ইজ দ্য ফাউণ্ডাৰ অফ খুদাই খিদমতগাৰ ইন 1929? তো খুদাই খিদমতগাৰ 1929 চনৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এত আছে লালা হৰদয়াল, অপশ্যন বিত আছে আৰাল চিয়া, অপশ্যন চিত আছে খান আব্দুল গফ্ফাৰ খান আৰু অপশ্যন ডিত আছে আলী ব্ৰাদাৰ্ছ। তো কোনটো হ'ব ৰাইট এনচাৰ কমেণ্ট যোগে জনাই দিব। তো অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, খান আব্দুল গফ্ফাৰ খান। ঠিক আছে, মনত ৰাখিব খুদাই খিদমতগাৰ 1929 চনৰ প্ৰতিষ্ঠাপক আছিল খান আব্দুল গফ্ফাৰ খান। ঠিক আছে, তো নেক্সট প্ৰশ্ন, হু ইজ দ্য ফাউণ্ডাৰ অফ য়ং বেংগল মুভমেণ্ট 1826? য়ং বেংগল মুভমেণ্ট 1826 চনৰ প্ৰতিষ্ঠাপক কোন আছিল? সো অপশ্যন এত আছে ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বিত আছে এনি বেসান্ত, অপশ্যন চিত আছে হেনৰি ডেৰজিঅ, অপশ্যন ডিত আছে ভি.ডি. সাভাৰকাৰ। সো কোনটো হ'ব ৰাইট এনচাৰ? So Henry Derozio is the right answer. Young Bengal মুভমেণ্টৰ 1826 চনৰ প্ৰতিষ্ঠাপক আছিল হেনৰি ডেৰজিঅ। ইয়াতে দিয়া আছে চাই লওক। The Young Bengal movement was started by Henry Louis Vivian Derozio, who had come to Calcutta in 1826 and was appointed in the Hindu College as a teacher of English literature and history of Young Bengal was a group of Bengali free thinkers emerging from Hindu College Calcutta. So চাই লব ইয়াতে ধুনীয়াকৈ দিয়া আছে যে হেনৰি ডেৰজিঅ কি আছিলে ইয়াতে চাওক 1826 চনত। ঠিক আছে, কলকাতাত আহিছিলে আৰু এপইণ্টেড হৈছিল হিন্দু কলেজত টিচাৰ হিচাপত ইংলিছ লিটাৰেচাৰৰ। ঠিক আছে, ধুনীয়াকৈ ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব স্ক্ৰীনশ্বট কৰি। So next question, which tree's picture is there in the logo of RBI? So RBI লগত কোন গছৰ ছবি আছে? তো দেখা পাইছে নিশ্চয়। ঠিক আছে, তো কোনটো হ'ব? প্লাম, পাল্ম, ডেটস নে পিপলছ নে বানায়ান? সো কোনটো হ'ব ৰাইট এনচাৰ? RBI লগত কোন গছৰ ছবি আছে? তো কমেণ্ট যোগে জনাব। ইয়াতে দেখা পাইছে নিশ্চয়, আপোনালোকে সকলোৱে টকা পইচা নিশ্চয় ব্যৱহাৰ কৰে, সো আপোনালোকে গম পাব। তো কোনটো হ'ব ৰাইট এনচাৰ? ভেৰি ইম্পৰ্টেণ্ট হয়, ফাৰ্ম। ঠিক আছে, মনত ৰাখিব অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। সো নেক্সট কুৱেশ্যন, দ্য পাব্লিক স্ক্ৰিনিং of India's first features film Raja Harishchandra was held on? ভাৰতৰ প্ৰথম ফিচাৰ ছবি ৰাজা হৰিশ্চন্দ্ৰৰ ৰাজহুৱা প্ৰদৰ্শন অনুষ্ঠিত হৈছিল ক'ত? কেতিয়া? তো অপশ্যন এত আছে 21 এপ্ৰিল 1913, অপশ্যন বিত আছে 20 মাৰ্চ 1918, অপশ্যন চিত আছে 12 এপ্ৰিল 1920, অপশ্যন ডিত আছে 16 জুলাই 1818. So Raja Harishchandra, Pranchal King Harishchandra is a 1913 Indian silent film director and produced by Dada Saheb Phalke. So very important হয়, কোনটো হ'ব right answer? তো গম পালেই, তো অপশ্যন এ is the right answer. ঠিক আছে, 21 এপ্ৰিল 1913, 21 এপ্ৰিল 1913 চনত। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট। আমি নেক্সট কুৱেশ্যন চাওঁ। Which act is known as Black Bill? তো কোনটো কাৰ্যক ব্লেক বিল বুলি জনা যায়? ঠিক আছে, অপশ্যন এত আছে ৰয়েল এক্ট, অপশ্যন বিত আছে ইণ্ডিয়ান কাউন্সিল এক্ট,
অপশন চিত আছে ৰেগুলেটিং এক্ট আৰু অপশন ডিত আছে পিটছ ইণ্ডিয়া এক্ট তো কোনটো হ'ব ৰাইট এনসাৰ মনত ৰাখিব ৰয়েল এক্ট ৰয়েল এক্ট 1919 চনত আহিছিল ভাৰতত ঠিক আছে যাৰ কাৰণে জালিয়ানাবাগ হত্যাকাণ্ড হৈছিল তো আপোনালোকে মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট ইয়াতে চাওক ধুনীয়াকৈ দিয়া আছে দা ব্ৰিটিছ পাছ দা ৰয়েল এক্ট ইন মাৰ্চ 1919 which in Gandhi's word was the Black Act. The act gave the police way more power than appropriate. They could arrest anyone without a warrant and detain anyone without a trial. So গম পাইছে যে এইটো এক্ট আনা হৈছিল পুলিচৰ হাতত সকলো পাৱাৰ দিয়া হৈ গৈছিল যাতে কোনো ওয়াৰেন্ট উইদাউট ওয়াৰেন্টতো মানুহক গ্ৰেপ্তাৰ কৰি কিনি জেলত ভৰাইছিল তো মনত ৰাখিব ৰয়েল এক্ট 1919 চনত আনা হৈছিল আৰু ইয়াক ব্ল্যাক বিল বুলি জনা গৈছিল ঠিক আছে ভেৰি ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন which is the largest artificial lake in India ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদ কোনটো হয় তো অপচন এত আছে যেতে চাওক বেৰিনাগ লেক অপশন বি আছে গোবিন্দ বল্লভ পান্ত সাগর লেক অপশন সি আছে সুখনা লেক অপশন ডি আছে শেষনাগ লেক তো কোনটো হ'ব রাইট আনসার তো অপশন বি ইজ দা রাইট আনসার গোবিন্দ বল্লভ পান্ত সাগর ভাৰতৰ আটাইতকৈ ডাঙৰ কৃত্ৰিম হ্ৰদ লেক হয় লাৰ্জেষ্ট আৰ্টিফিচিয়েল মানে বনোৱা মানুহে বনোৱা লেক হয় ঠিক আছে মনত ৰাখিব ভাৰতৰ আটাইতকৈ ডাঙৰ মানুহে বনোৱা হ্ৰদ হয় গোবিন্দ বল্লভ পান্ত সাগৰ লেক সো ইয়াতে দিয়া আছে চাওক the largest man-made lake in India is Gobind Ballabh Pant Sagar Lake. It is the reservoir of the Rihan Dam or Gobind Ballabh Pant Sagar Dam, the largest dam in India by volume. Yes, volume ক্ষেত্ৰত আটাইতকৈ ডাঙৰ হয় ইণ্ডিয়াৰ Rihand is the tributary of the Son of River. Yes, the reservoir is on the border of Madhya Pradesh and Uttar Pradesh. কত আছে গম পালে ধুনীয়াকৈ দিয়া আছে ইয়াতে নেক্সট কোৱেশ্চন আমি চাই লও নেক্সট কোৱেশ্চন ইয়াতে দিয়া আছে নেক্সট কোৱেশ্চনটো আছে which place is called the Manchester of the Indus Valley civilization তো কোনটো হ'ব ইয়াতে কৈছে কোন ঠাইক হিন্দু সভ্যতাৰ মানচেষ্টাৰ বুলি কোৱা হয় সো অপশন এত আছে মহেঞ্জোদাৰো অপশন বি ত আছে চানহোদাৰো অপশন সি ত আছে লথাল অপশন ডি ত আছে দাইমাবাদ সো কোনটো হ'ব ৰাইট আনসাৰ অপশন সি ইজ দা ৰাইট আনসাৰ ঠিক আছে লথাল ইজ দা ৰাইট আনসাৰ মনত ৰাখিব লথাল ঠাইখনক হিন্দু সভ্যতাৰ মানচেষ্টাৰ বুলি জনা যায় ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো নেক্সট কোৱেশ্চন in which filed excellent work is recognized for Pulitzer Prize. So Pulitzer বঁটাৰ বাবে কোন ক্ষেত্ৰত উৎকৃষ্ট কামক স্বীকৃতি দিয়া হয় সো অপশন এত আছে সায়েন্স এন্ড টেকনলজি অপশন বি ত আছে লিটারেচার এন্ড জার্নালিজম অপশন সি ত আছে ইন্টারন্যাশনাল আন্ডারস্ট্যান্ডিং অপশন ডি ত আছে এনভায়রনমেন্টাল স্টাডিজ তো কোনটো হ'ব রাইট আনসার very important question option b is the right answer literature and journalism yes so next question by which organization is the human development index released every year so proti bochore kuntu সংগঠনৰ দ্বাৰা মানৱ উন্নয়নৰ সূচক মুকলি কৰা হয় so option এটা আছে UNEP option b আছে UNDP অপশন সি ত আছে UNINCN আৰু অপশন ডি ত আছে both A and B সো কোনটো হ'ব ৰাইট আনসাৰ সো অপশন বি ইজ দা ৰাইট আনসাৰ ঠিক আছে মনত ৰাখিব UNDP ইজ দা ৰাইট ঠিক আছে ইয়াতে চাই লওক ধুনীয়াকৈ দিয়া আছে লং এন্ড হেলদি লাইফ কি হয় ইয়াতে ধুনীয়াকৈ দিয়া আছে আপোনালোকে স্ক্ৰিনশ্বট কৰি কিনে চাই লব ঠিক আছে সো নেক্সট কোৱেশ্চন who is the first Indian to be awarded
দ্য নোবেল প্ৰাইজ ইন ফিজিক্স সো পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন অসমৰ বহুত এক্সামত এই কুৱেশ্যনটো অহা যেন দেখা যোৱা হৈছে আৰু অহাৰ চান্সেছ বহুতো আছে তো অপশ্যন এত আছে হৰগোবিন্দ খৰনা অপশ্যন বিত আছে চন্দ্ৰশেখৰ वेंकटा रमन ऑप्शन सी আছে सुब्रमण्यम चंद्रशेखर ऑप्शन डी আছে वेंकटराम रामकृष्णन सो কোনটো হ'ব রাইট आंसर ऑप्शन बी इज द राइट आंसर ঠিক আছে চন্দ্ৰশেখৰ वेंकटा रमन इज द राइट आंसर ঠিক আছে মনত ৰাখিব পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় তেখেতেই আছিল ঠিক আছে চন্দ্ৰশেখৰ वेंकटा रमन ঠিক আছে CB ৰমন বুলিও জনা যায় আপোনালোকে CB ৰমন আহিলেও মনত ৰাখিব যেন এটো সম্পূৰ্ণ নাম দিয়া হৈছে তো ভেৰি ইম্পৰ্টেন্ট হয় তেখেতেই হয় পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰথম ভাৰতীয় ব্যক্তি ওকে নেক্সট কোশ্চেন of the flowing Himalayan range is the Banihal pass situated নিম্নলিখিত কোনটো হিমালয় পৰিসৰৰ বানিহাল পাস অৱস্থিত So option A আছে গ্ৰেট হিমালয়া option B আছে জাস্কৰ option C আছে লাডাখ option D আছে পীৰপঞ্জল তো কোনটো হ'ব রাইট आंसर option D is the right answer ঠিক আছে পীৰপঞ্জল ঠিক আছে তো আমি এইটুক আমি ক'ব পাৰো যিকিটা গ্ৰেট হিমালয়ত আছে তো আমি যদি চাও ভাৰত যদি এনেকুৱা আমি লিখি দিও তো হিমালয়খন ইয়াৰ পৰা আছে ঠিক আছে হিমালয়খন ইয়াৰ পৰা আছে ইয়াতে যদি আমি চাও ঠিক আছে तो ग्रेट हिमालय जेनका आमी कब पारो कल जाएंगे PDS लेने शॉर्ट फॉर्मत कल जाएंगे PDS लेने तो कारिकोराम लद्दाख एनकाई আছে कारिकोराम कल जाएंगे PDS लेने जे जास्कर PA पीरपंजल कैसे PDDA धलावीरा कैसे ऐसे शिवालिक তো হেতু মনত ৰাখিব ইয়াতে যিকিটা আছে ঠিক আছে নিম্নলিখিত কোনটো হিমালয় পৰিসৰৰ বাহিনীৰ পাছ অৱস্থিত তো ইয়াতে পীৰপঞ্জল বুলি কৈছে মনত ৰাখিব ইন হুইচ অফ দ্য ফ্লোয়িং হিমালয়ান ৰেঞ্জ কিটা মই কৈছো ৰেঞ্জ কিটা মনত ৰাখিব একিটা হয় ঠিক আছে ৰেঞ্জ কিটা কি আছিল ঠিক আছে এটো হয় তো নেক্সট কোৱেশ্চনলৈ যাও আমি দ্য টার্ম পেনিনসুলা means a piece of land surrounded by water from how many sides so উপদ্বীপ শব্দটোৰ অৰ্থ হৈছে কিমান ফালৰ পানীৰে আৱৰি থকা মাটিৰ টুকুৰা তো ইয়াতে কিমান ফালৰটো কৈছে ইয়াতে হৈছে বুলি কৈছে অসমীয়াত অলপ খেলিমেলি হোৱা আছে তো কিমান সাইড হ'ব অপচন এটা আছে 3 সাইড অপচন বি আছে 1 সাইড অপচন সি আছে 2 সাইড অপচন ডি আছে 4 সাইড তো কোনটো হ'ব রাইট आंसर অপচন এ ইজ দা রাইট आंसर 3 সাইড ইজ দা রাইট ঠিক আছে ওকে মনত ৰাখিব the term peninsula means a piece of land surrounded by water from how many sides 3 sides okay then next phenomenon of deviation of light rays from their original path when they pass from one medium to another is called পোহৰৰ ৰশ্মিবোৰৰ মূল পথৰ পৰা বিচ্যুতিৰ ঘটনা যেতিয়া সেইবোৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যায় ইয়াক কোৱা হয় কি ডিফ্ৰেকশন সায়েন্সৰ কোৱেশ্চন হয় ভেৰি ইম্পৰ্টেন্ট ডিফ্ৰেকশন নে অবষ্ট্ৰাকশন নে ৰিফ্ৰেকশন নে ৰিফ্লেকশন তো কোনটো হ'ব which is the right answer option C is the right answer ঠিক আছে ৰিফ্লেকশন ঠিক আছে মনত ৰাখিব পোহৰৰ ৰশ্মিবোৰ মূল পথৰ পৰা বিচ্যুতিৰ ঘটনা যেতিয়া সেইবোৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ যায় ইয়াক ৰিফ্লেকশন বুলি কোৱা হয় ঠিক আছে ভেৰি ইম্পৰ্টেন্ট হয় এটো চাওক ইয়াতে ধুনিয়াকৈ ছবিখনত দিয়া আছে ইয়াতে চাওক ছবিখন তো এনেকুৱা দিলে কেনেকুৱা হয় ৰিফ্লেকশন বুলি কোৱা হয় ওকে নেক্সট কোৱেশ্চন standard time related to which of the following ভাৰতীয় মান সময় নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত অপচন এ আছে 75.5 ডিগ্ৰী ইষ্ট লংগিটিউড
আৰু অপশ্যন বি আছে 82.5 ইষ্ট লংগিটিউড, অপশ্যন চি আছে 90.5 ডিগ্ৰী ইষ্ট লংগিটিউড, নে অপশ্যন ডি আছে 0 ডিগ্ৰী লংগিটিউড। তো কোনটো হ'ব ভাৰতীয় মান সময়ৰ নিম্নলিখিত কোনটোৰ সৈতে সম্পৰ্কিত হয়? তো নিশ্চয় জানে এইটো কোনটো হ'ব? অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, হয় নহয়? তো কিমান হয় 82 মিনিট ডিগ্ৰী ক'লেও ক'ব পাৰে বা 5 ডিগ্ৰী বুলি ক'ব পাৰে, ঠিক আছে? ইষ্ট লংগিটিউড হয়, ওকে? তো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, লংগিটিউড আৰু লেটিটিউড বুলি ক'লে আপোনালোকে নিশ্চয় জানে, আমাৰ যদি পৃথিৱীখন এনেকুৱা লিখা থাকে, ঠিক আছে, এনেকুৱা আছে। তো এই লাইনটোক লংগিটিউড বুলি কোৱা হ'ব আৰু এই লাইনটোক লেটিটিউড বুলি কোৱা হ'ব, ঠিক আছে? তো আমাৰ ভাৰত ক'ত আছে ইয়াতে যদি আমি লিখো, ইয়াতে আমাৰ ভাৰতখন যদি, ঠিক আছে, ইষ্টত চাওক, আমি যদি লংগিটিউডৰ লাইনৰ পৰা চাওঁ, এই সাইডত ইষ্ট বুলি কোৱা হ'ব, ঠিক আছে, আৰু এই সাইডটোক ওয়েস্ট বুলি কোৱা হ'ব, ঠিক আছে? আৰু যদি আমি লেটিটিউড লাইনৰ পৰা চাওঁ তেনেহ'লে আমাৰ ভাৰতখন নৰ্থ সাইডত আছে, ঠিক আছে, মনত ৰাখিব, তেনেকুৱাও আহিব পাৰে সেইকাৰণে। আৰু যিটো আমাৰ এইটো কৰ্কৰেখা, কৰ্কৰেখাই আমাৰ ভাৰতৰ 8খন ৰাজ্যৰ মাজেদি যায়, এইটো মনত ৰাখিব, 23.5 ডিগ্ৰী লাইন বুলি কোৱা হয়, ঠিক আছে, এইটো মনত ৰাখিব, কৰ্কৰেখা। আৰু এটা আছে মকৰ ৰেখা, ঠিক আছে, এইটো মনত ৰাখিব, এইটো হ'ব এইটো কৰ্কৰেখা আৰু এইটো মকৰ ৰেখা, এইটো নৰ্থ আৰু এইটো সাউথ, ঠিক আছে? ভেৰি ইম্পৰ্টেণ্ট হয়, আপোনালোকে যিমান পাৰে মনত ৰাখিব, কৰ্কৰেখা মকৰ ৰেখা, ঠিক আছে? আৰু এইটো 0 ডিগ্ৰীটো এইটো লেটিটিউড লাইন, ঠিক আছে, লেটিটিউড আছে আৰু এইটো লংগিটিউড আছে 0 ডিগ্ৰী, ঠিক আছে? ওকে, নেক্সট কুৱেশ্যন, that is called as, দুখন নদীৰ মাজৰ ভূমিক এনেদৰে কোৱা হয়, কি কোৱা হয়? নেচুৰেল লিফ্ট, অপশ্যন বিত আছে এলুভিয়েল কন্স, অপশ্যন চিত আছে ব্ৰেডেড ষ্ট্ৰীম, আৰু অপশ্যন ডিত আছে ডুৱাব। তো কোনটো হ'ব ৰাইট এনচাৰ? অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ, ডুৱাব বুলি কোৱা হয়। দুখন নদীৰ মাজৰ ভূমিক, দুখন নদী যদি আহে, দুখন নদীৰ মাজৰ যিটো ভূমি থাকিব সেই ভূমিটোক ডুৱাব বুলি কোৱা হয়, ঠিক আছে? ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, which one among the following is called philosopher's wool? নিম্নলিখিত কোনটোক philosopher's wool বুলি কোৱা হয়? তো জিংক, অপশ্যন এত আছে জিংক ব্ৰমিড, অপশ্যন বিত আছে জিংক নিট্ৰেট, অপশ্যন চিত আছে জিংক অক্সাইড, অপশ্যন ডিত আছে জিংক ক্লৰাইড। তো হুইচ ইজ দ্য ৰাইট এনচাৰ? অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে, জিংক অক্সাইড ইজ দ্য ৰাইট এনচাৰ, সায়েন্সৰ কুৱেশ্যন হয়। the common element of all acids, এইটো সায়েন্সৰ কুৱেশ্যন হয়। সকলো এচিডৰ উমৈহতীয়া উপাদান হৈছে কি? কাৰ্বন হ'বনে, হাইড্ৰজেন হ'বনে, নাইট্ৰজেন হ'বনে, অক্সিজেন হ'ব? তো কোনটো হ'ব ৰাইট এনচাৰ? অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে, হাইড্ৰজেন ইজ দ্য ৰাইট এনচাৰ। ওকে, মনত ৰাখিব, হাইড্ৰজেন সকলো এচিডৰ উমৈহতীয়া উপাদান হয়। নেক্সট কুৱেশ্যন, the Indian state which touches the boundaries of maximum number of other Indian state is, ভাৰতীয় ৰাজ্য যি সৰ্বাধিক সংখ্যক ভাৰতীয় ৰাজ্যৰ সীমা স্পৰ্শ কৰে সেৱা হৈছে, অপশ্যন এত আছে উত্তৰ প্ৰদেশ, অপশ্যন বিত আছে ঝাৰখণ্ড, অপশ্যন চিত আছে মধ্যপ্ৰদেশ, অপশ্যন ডিত আছে উৰিষ্যা। তো কোনটো হ'ব ৰাইট এনচাৰ? which is the right answer? অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ, ঠিক আছে, মনত ৰাখিব, ভাৰতীয় ৰাজ্যৰ সৰ্বাধিক সংখ্যাৰ ভাৰতীয় ৰাজ্যৰ সীমা স্পৰ্শ কৰে মধ্যপ্ৰদেশ বুলি ভাবিব পাৰে, বাট ৰাইট এনচাৰটো উত্তৰ প্ৰদেশ। ইয়াতে দিয়া আছে, চাই লওক, উত্তৰ প্ৰদেশ টাচেছ দ্য বৰ্ডাৰ অফ মেক্সিমাম ষ্টেট ইন ইণ্ডিয়া, ইট ইজ দ্য ল্যান্ডলকড ষ্টেট এণ্ড shares boundaries with 8 states and a union territories of India including
Rajasthan, Haryana, Himachal Pradesh, Delhi, Uttarakhand, Bihar, Madhya Pradesh, and Jharkhand and Chhattisgarh. So very important hoy monot rakhibo. Okay, next question. Where did Subhash Chandra Bose set up the provisional government of free India? So Subhash Chandra Bose মুক্ত ভাৰতৰ অস্থায়ী চৰকাৰ কত স্থাপন কৰিছিল? বাৰ্মাত নে সিংগাপুৰ নে থাইল্যান্ড নে ইন্দোনেছিয়া? ভেরি ইম্পর্টেন্ট হয় কোশ্চেনটো। এনসার হব সিঙ্গাপুর। ঠিক আছে, সুভাষ চন্দ্র বসুৱে ঠিক আছে সিঙ্গাপুৰত ঠিক আছে মুক্ত ভাৰত অস্থায়ী চৰকাৰ স্থাপন কৰিছিল। ঠিক আছে, ওকে নেক্সট কোশ্চেন। Geologists named the crust, mantle and the core as Sial, Sima and Nepe. So very important. কোনজন বিজ্ঞানীয়ে বুটক মেন্টেল আৰু কেন্দ্ৰটোক SIAL শিয়াল বুলি এনেকুৱা আহি গৈছে, মানে শিয়াল হ'ব বুলি নামকৰণ কৰিছিল, আৰু সীমা আৰু কি কৈছে নিপে। ঠিক আছে, মনত ৰাখিব। এতিয়া অসমীয়াত অলপ খেলিমেলি কৈ আহিছে, খেলিমেলি মানে ইয়াতে যি লিখা আছে সেইটো ট্ৰান্সলেট হৈ গৈছে, বাট ইংৰাজীত শিয়াল, সীমা আৰু নিপে দিছে। সো অপশন এত আছে আলেকজান্ডাৰ হুমবল্ট, অপশন বি আছে এফ হাইল, অপশন সি আছে এডওয়ার্ড সুয়েজ, আৰু অপশন ডি আছে জেমস জিন্স। তো কোনটো হ'ব রাইট আনসার? অপশন সি ইজ দা রাইট আনসার। ঠিক আছে, এডওয়ার্ড আছে। ঠিক আছে, মনত ৰাখিব। ভূবিজ্ঞানী বুটক মেন্টেল আৰু কেন্দ্ৰটোক শিয়াল বুলি নামকৰণ কৰিছিল, লগতে সীমা আৰু নিপে বুলি। ঠিক আছে, ভেরি ইম্পর্টেন্ট হয়। নেক্সট কোয়েশ্চন। ইন্ডিয়ান ইন্ডিপেন্ডেন্স লীগ ওয়াজ সেট আপ বাই, ভারতীয় স্বাধীনতা লীগ স্থাপন করা হয়েছিল। অপশন এত আছে রাসবিহারী বোস, অপশন বিত আছে SM যোশী, অপশন সি আছে জয়প্রকাশ নারায়ণ, অপশন ডি আছে অরুণা আসফ আলী। তো কোনটো হ'ব রাইট আনসার? অপশন এ রাসবিহারী বোস। ঠিক আছে, ভারতীয় স্বাধীন লীগ স্থাপন করেছিল, মনে রাখবো ইন্ডিপেন্ডেন্স লীগ ওয়াজ সেট আপ রাসবিহারী বোস। ঠিক আছে, তো নেক্সট কোয়েশ্চন। The Ajanta painting belongs to which dynasty? So Ajanta চিত্ৰবোৰ কোন ৰাজবংশৰ হয়? গুপ্তা পিৰিয়ডৰ নে হাৰাপ্পা পিৰিয়ডৰ নে মৌৰ্য পিৰিয়ড নে বৌদ্ধিষ্ট পিৰিয়ড? তো কোনটো হ'ব ৰাইট আনসার? অপশন এ ইজ দা ৰাইট আনসার, গুপ্তা পিৰিয়ড। ঠিক আছে, গুপ্তা পিৰিয়ডক ঠিক আছে গোল্ডেন পিৰিয়ড বুলিও কোৱা হয়, মনত ৰাখিব। ঠিক আছে, ওকে। তো অজন্তা চিত্ৰবোৰো ঠিক আছে গুপ্তা পিৰিয়ডৰ সময়ৰ হয়। ওকে নেক্সট। Which of the following is the smallest unit of data in computer? So নিম্নলিখিত কোনটো কম্পিউটাৰত ডাটাৰ আটাইতকৈ সৰু একক হয়? ঠিক আছে, এটা সৰু একক বুলি আহিছে। ঠিক আছে, তো কিলোবাইট, বাইট, বিট, নিবিল। তো কোনটো হ'ব রাইট আনসার? অপশন সি ইজ দা রাইট আনসার, বিট। ঠিক আছে, বিট ইজ দা রাইট আনসার। মনত ৰাখিব যে বিট আটাইতকৈ মানে বিট কম্পিউটাৰত ডাটাৰ আটাইতকৈ সৰু একক হয়। ইয়াতে চাই লওক বিটটো ঠিক আছে 1 or 0 বুলি কৈছে, তাৰপিছত বাইটটো 8 বাইট, এইকেইটা চাই ল'ব ধুনীয়াকৈ দিয়া আছে, কিলোবাইট দিয়া আছে, মেগাবাইট, গিগাবাইট, টেৰাবাইট ঠিক আছে ধুনীয়াকৈ দিয়া আছে, পেটাবাইট, এক্সাবাইট ঠিক আছে, জেটাবাইট, এটা এট্টাবাইট, ইয়ট্টাবাইট। তো ভেরি ইম্পর্টেন্ট হয়, এই চার্টটো চাই ল'ব। নেক্সট, which of the following is the first supercomputer developed in the year 1976? নিম্নলিখিত কোনটো 1976 চনত বিকশিত হোৱা প্ৰথম সুপাৰ কম্পিউটাৰ হয়? তো অপশন এত আছে আক্ৰন আটম, অপশন এত আক্ৰন আটম, অপশন বি ক্ৰে 1, অপশন সি PCW, অপশন সি আছে PCW আৰু অপশন ডি আছে PET। তো
কোনটো হ'ব ৰাইট এনসাৰ তো মনত ৰাখিব অপশন বি ইজ দা ৰাইট ঠিক আছে ক্ৰে 1 ঠিক আছে নিম্নলিখিত ক্ৰে 1 1976 চনত বিকশিত হোৱা প্ৰথম সুপাৰ কম্পিউটাৰ হয় ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিব ওকে so next question which country has the world oldest surviving parliament so কোনখন দেশত পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত সংসদ আছে অপশন এ আছে ব্ৰিটেইন অপশন বি আছে ফ্ৰান্স অপশন সি আছে আইসল্যান্ড অপশন ডি আছে ইন্ডিয়া তো কোনটো হ'ব ৰাইট আনসাৰ তো মনত ৰাখিব কি কৈছে কোনখন দেশত পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত সংসদ আছে তো কোনটো হ'ব ৰাইট আনসাৰ আইসল্যান্ড ঠিক আছে আইসল্যান্ড ইজ দা রাইট আনসার মনত রাখিব ঠিক আছে আইসল্যান্ড দেশত পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত সংসদ আছে তো অপশন সি ইজ দা রাইট আনসার তো আজি ইমানেই আছিল ভিডিওটো ভাল পালে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু যদি আপোনালোকে আমাৰ ফেসবুক পেজত জয়েন হোৱা নাই তেনেহলে আসাম পৰীক্ষা জিকে জয়েন হৈ যাব আৰু ইনষ্টাগ্ৰাম যদি জয়েন হোৱা নাই ইনষ্টাগ্ৰামত কিবা খুদিব লগা হলে আপোনালোকে মেছেজ কৰি দিব এই আইডিটোত আৰু যদি টেলিগ্ৰামত জয়েন হোৱা নাই বহুতো ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰা আছে আসাম পৰীক্ষা অফিচিয়েল চেনেল হয় সাৰ্চ কৰি কিনি বা ডেসক্ৰিপশনত লিংকটো দিয়া থাকিব আপোনালোকে জয়েন হৈ যাব ঠিক আছে তাতেই আমি ভিডিঅ'ত যিকেইটা ক্লাছ লওঁ সেই ক্লাছ কেইটাৰ পিডিএফও তাতে প্ৰভাইড কৰা হয় উইথ এনসাৰ সৈতে ঠিক আছে তো এইটো এনসাৰ কে আছে ঠিক আছে আৰু বহুতো কোৱেশ্চন আগতে যোৱাকালি এটা ভিডিঅ' প্ৰভাইড কৰা হৈছিল এই ভিডিঅ'টোৰো পিডিএফটোৰ এনসাৰ কে ইয়াতে দিয়া আছে তো আপোনালোকে গম পাই যাব তো আজি ইমানে আছিল থেংক ইউ এণ্ড God bless you all.